নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে এছএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰী চেপ্টাৰ 10 মূল বাসিন্দাৰ স্থানান্তৰকৰণ শীৰ্ষক পাঠটোৰ সকলো মোষ্ট ইম্পৰ্টেণ্ট 1 আৰু 2 নম্বৰৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা ইয়াৰ পৰা বহুত প্ৰশ্ন তোমালোকৰ ফাইনেল এক্সামত কমন থাকিব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত এছএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ Question number 1 উপনিবেশ বুলিলে কি বুজা এনসাৰ ইউৰোপীয় আৰু আন দেশৰ লোকসকল প্ৰব্ৰজনৰ জৰিয়তে কোনো এঠাইত বাস কৰি অধিকাৰ কৰা স্থান সমূহক উপনিবেশ বুলি কোৱা হয় Question number 2 আমেৰিকা কিয় নতুন পৃথিৱী বুলি কোৱা হৈছিল এনসাৰ কলম্বাছে প্ৰথমে আৱিষ্কাৰ কৰা ঠাইখনক নতুন পৃথিৱী বুলি কোৱা হৈছিল কাৰণ তাৰ আগতে তেওঁলোকে তেনে নতুন ঠাই দেখা নাছিল পিছলৈ এই নতুন পৃথিৱীৰ নাম আমেৰিকা হয় Question number 3 কানাডা শব্দটো কৰ পৰা আহিছিল এনসাৰ জাকুইস কৰ্টিয়েৰ নামৰ ভৌগোলিক অন্বেষণকাৰীজনে হুৰুন ইৰকুৱাছ সকলৰ ভাষাৰ ওপৰত ভিত্তি কৰি কানাডা নামটোৰ সৃষ্টি কৰিছিল কানাডা শব্দটো কানাটা শব্দৰ অপভ্ৰংশ আৰু ইয়াৰ অৰ্থ হল গাঁও Question number 4 উত্তৰ আমেৰিকাৰ কিমানখন উপনিবেশে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল এনসাৰ 13খন উপনিবেশে Question number 5 কেতিয়া ইংৰাজ ফ্ৰান্স আৰু ওলন্দাজ সকলে আমেৰিকাত ব্যৱসায় বাণিজ্যৰ কাৰণে প্ৰচেষ্টা আৰম্ভ কৰিছিল এনসাৰ 1700 শতিকাৰ পিছত ইংৰাজ ফ্ৰান্স আৰু ওলন্দাজ সকলে আমেৰিকাত ব্যৱসায় বাণিজ্যৰ কাৰণে চেষ্টা আৰম্ভ কৰিছিল Question number 6 কাৰ নামেৰে আমেৰিকা নামটো দিয়া হৈছিল এনসাৰ ফ্লোৰেন্সৰ এজন ভূগোলবিদ আমেৰিগো ভেছপুৰিয়ে নতুন ঠাইখনক এক নতুন পৃথিৱী বুলি অভিহিত কৰিছিল সেই অঞ্চল কিমান বৃহৎ তেওঁ অনুমান কৰিছিল তেওঁৰ নাম অনুসৰিয়ে পিছলৈ ঠাইখনৰ নাম আমেৰিকা অৱশ্যে আমেৰিকা নামটো 1507 চনত এগৰাকী জাৰ্মান প্ৰকাশকে পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল Question number 7 উত্তৰ আমেৰিকাৰ চাৰিসীমা কেনে ধৰণৰ আছিল এনসাৰ প্ৰশান্ত মহাসাগৰৰ পৰা আটলান্টিক মহাসাগৰলৈকে বিস্তৃত উত্তৰ আমেৰিকাৰ এটা দিশে সুমেৰু বৃত্ত আৰু আনটো দিশে কৰ্কটক্ৰান্তি চুইছেগৈ Question number 8 কেতিয়া উত্তৰ আমেৰিকাত ইউৰোপীয় ব্যৱসায়ীসকলে খপনি পুতিছিল এনসাৰ 1700 শতিকাত আমেৰিকাৰ উত্তৰ পূব সাগৰীয় দাঁতি অঞ্চলত ইউৰোপৰ ব্যৱসায়ীসকলে খপনি পুতিছিল Question number 9 আমেৰিকাৰ পৰা কেতিয়া দাস প্ৰথাৰ অৱসান ঘটিছিল এনসাৰ 1861 পৰা 65 খ্ৰীষ্টাব্দৰ ভিতৰত আইন সংগতভাৱে আমেৰিকাৰ পৰা দাস প্ৰথা তুলি দিয়া হৈছিল Question number 10 অষ্ট্ৰেলিয়াৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল এনসাৰ আৰ্ল অফ হপটন আছিল অষ্ট্ৰেলিয়াৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল Question number 11 কেতিয়া সংযুক্ত অষ্ট্ৰেলিয়া গঠন হৈছিল এনসাৰ 1901 চনত সংযুক্ত অষ্ট্ৰেলিয়া গঠন হৈছিল কেপ্টেইন কুকক ক'ত হত্যা কৰা হৈছিল এনসাৰ হাৱাই নামৰ ঠাইত কেপ্টেইন কুকক হত্যা কৰা হৈছিল Question number 13 স্থানীয় মানে কি বুজা এনসাৰ কোনো এখন ঠাইত জন্মগ্ৰহণ কৰি সেই ঠাইখনতে বাস কৰা লোকসকলক স্থানীয় বুলি কোৱা হৈছিল Question number 14 নবাসিন্দা বুলি কাক কোৱা হৈছিল এনসাৰ নবাসিন্দা শব্দটো পমুৱা তথা প্ৰব্ৰজনকাৰীসকলক বুজাবলৈ ব্যৱহাৰ কৰা হৈছিল Question number 15 নতুন পৃথিৱীৰ অন্তৰ্গত দেশ চাৰিখনৰ নাম লিখা
এনসাৰ উল্লেখিত দেশ চাৰিখন হ'ল আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড। কুৱেশ্যন নম্বৰ 16 অষ্ট্ৰেলিয়া শব্দটো ক'ৰ পৰা আহিছে? এনসাৰ অষ্ট্ৰেলিয়া শব্দটো লেটিন শব্দ অষ্ট্ৰৰল শব্দৰ পৰা আহিছে। ইয়াৰ অৰ্থ হ'ল দক্ষিণ। কুৱেশ্যন নম্বৰ 17 নিউজিলেণ্ড শব্দটো ক'ৰ পৰা আহিছে? এনসাৰ হলেণ্ডৰ টাছমেন নামৰ এজন ব্যক্তিয়ে অষ্ট্ৰেলিয়াৰ দাঁতিকাষৰীয়া এলানি দ্বীপ আৱিষ্কাৰ কৰি ইয়াৰ নাম দিছিল নিউজিলেণ্ড, যি ডাচ শব্দ আৰু ইয়াৰ অৰ্থ হ'ল সাগৰ। কুৱেশ্যন নম্বৰ 18 ৰেড ইণ্ডিয়ান কাক কোৱা হৈছিল? এনসাৰ বাদামী ৰঙৰ আমেৰিকান ভাৰতীয় লোকক ৰেড ইণ্ডিয়ান বুলি কোৱা হৈছিল। কুৱেশ্যন নম্বৰ 19 কোন চনত 7 বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল? এনসাৰ 1763 চনত 7 বছৰীয়া যুদ্ধৰ অন্ত পৰিছিল। কুৱেশ্যন নম্বৰ 20 কোন চনত কানাডাক এখন স্বায়ত্তশাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল? এনসাৰ 1867 চনত কানাডাক স্বায়ত্তশাসিত সংযুক্ত ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিয়া হৈছিল। কুৱেশ্যন নম্বৰ 21 আমেৰিকান বুলি কোনসকলক কোৱা হৈছিল? এনসাৰ থলুৱা লোকসকলে ইউৰোপীয়সকলক আমেৰিকান বুলি কৈছিল। কুৱেশ্যন নম্বৰ 22 1832 চনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুখ্য ন্যায়াধীশ কোন আছিল? এনসাৰ জন মাৰ্শ্বাল আছিল মুখ্য ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 23 ইতিহাস পুথিত অষ্ট্ৰেলিয়াৰ থলুৱা লোকসকল কিয় বাদ দিয়া হৈছিল? এনসাৰ ইউৰোপীয়সকলে অষ্ট্ৰেলিয়াৰ থলুৱা লোকসকলৰ সভ্যতা আৰু সংস্কৃতিক তিলমানো গুৰুত্ব দিয়া নাছিল, সেয়ে তেওঁলোকে সেই লোকসকলৰ কাৰণে কোনো বুৰঞ্জী বিষয়ক পুথি লিখিবলৈ ইচ্ছা কৰা নাছিল। কুৱেশ্যন নম্বৰ 24 দাস প্ৰথা সম্বন্ধে উত্তৰ আমেৰিকাৰ মনোভাৱ কেনে আছিল? এনসাৰ উত্তৰ আমেৰিকাৰ লোকসকলে এই অমানৱীয় দাস প্ৰথাৰ বিৰুদ্ধে মাত মাতি আহিছিল। কুৱেশ্যন নম্বৰ 25 1861 পৰা 65 খ্ৰীষ্টাব্দৰ ভিতৰত উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত সংঘটিত হোৱা যুদ্ধৰ কাৰণ কি আছিল? এনসাৰ উত্তৰ আমেৰিকাই দাস প্ৰথাৰ অৱসান বিচৰাৰ বিপৰীতে দক্ষিণ আমেৰিকাই এই ব্যৱস্থা বাহাল থকাটো বিচাৰিছিল। ফলত দুয়োখন দেশৰ মাজত যুদ্ধ সংঘটিত হৈছিল। অৱশ্যে এই যুদ্ধত উত্তৰ আমেৰিকা জয়ী হৈছিল। এনেদৰে দাস প্ৰথাৰো অৱসান ঘটিছিল। খ তলত দিয়া চন তাৰিখবোৰ কি ঘটনাৰ লগত জড়িত? কুৱেশ্যন নম্বৰ 1 1492 খ্ৰীষ্টাব্দত এনসাৰ কলম্বাছৰ আমেৰিকা আৱিষ্কাৰ। কুৱেশ্যন নম্বৰ 2 1497 খ্ৰীষ্টাব্দত এনসাৰ জন কেবটৰ নিউ ফাউণ্ডলেণ্ড ভ্ৰমণ। কুৱেশ্যন নম্বৰ 3 1507 খ্ৰীষ্টাব্দত এনসাৰ নতুন পৃথিৱীক আমেৰিকা নামেৰে নামকৰণ। কুৱেশ্যন নম্বৰ 4 1607 খ্ৰীষ্টাব্দত এনসাৰ ভাৰ্জিনিয়াত ইংৰাজসকলে কলনী স্থাপন কৰে। কুৱেশ্যন নম্বৰ 5 1608 খ্ৰীষ্টাব্দত এনসাৰ ফ্ৰান্সসকলে কুইবেকত কলনী স্থাপন কৰে। কুৱেশ্যন নম্বৰ 6 1620 খ্ৰীষ্টাব্দত এনসাৰ ইংৰাজসকলৰ প্লামাউথ আৱিষ্কাৰ। কুৱেশ্যন নম্বৰ 7 1701 খ্ৰীষ্টাব্দত এনসাৰ ফ্ৰান্স আৰু কুইবেকৰ থলুৱা লোকৰ মাজত সন্ধি স্থাপন। কুৱেশ্যন নম্বৰ 8 1763 খ্ৰীষ্টাব্দত এনসাৰ ইংৰাজসকলৰ দ্বাৰা কুইবেক দখল। কুৱেশ্যন নম্বৰ 9 1773 খ্ৰীষ্টাব্দত এনসাৰ কুইবেক আইন প্ৰণয়ন। কুৱেশ্যন নম্বৰ 10 1774 খ্ৰীষ্টাব্দত বণ্টন বন্দৰৰ ঘটনা। কুৱেশ্যন নম্বৰ 11 1776 খ্ৰীষ্টাব্দত এনসাৰ আমেৰিকাৰ স্বাধীনতা ঘোষণা। কুৱেশ্যন নম্বৰ 12 1787 খ্ৰীষ্টাব্দত এনসাৰ আমেৰিকাৰ সংবিধান গ্ৰহণ। কুৱেশ্যন নম্বৰ 13 1789 খ্ৰীষ্টাব্দত এনসাৰ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে জৰ্জ ৱাশ্বিংটনৰ কাৰ্যভাৰ গ্ৰহণ।
কুৱেশ্যন নাম্বাৰ 14 1791 খ্ৰীষ্টাব্দত এনসাৰ কানাডাৰ সাংবিধানিক আইন প্ৰণয়ন কুৱেশ্যন নাম্বাৰ 15 1859 খ্ৰীষ্টাব্দত এনসাৰ হনৰ বাবে কানাডালৈ মানুহৰ স্ৰোত কুৱেশ্যন নাম্বাৰ 16 1767 খ্ৰীষ্টাব্দত এনসাৰ কানাডা যৌথতন্ত্ৰ সংগঠন কুৱেশ্যন নাম্বাৰ 17 1867 খ্ৰীষ্টাব্দত এনসাৰ কানাডা আমেৰিকান ভাৰতীয় আইন কুৱেশ্যন নাম্বাৰ 18 1861 পৰা 65 খ্ৰীষ্টাব্দত এনসাৰ আমেৰিকাৰ গৃহযুদ্ধ কুৱেশ্যন নাম্বাৰ 19 1849 খ্ৰীষ্টাব্দত এনসাৰ হনৰ বাবে আমেৰিকালৈ জনস্ৰোত কুৱেশ্যন নাম্বাৰ 20 1606 খ্ৰীষ্টাব্দত এনসাৰ ওলন্দাজসকলৰ অষ্ট্ৰেলিয়া আৱিষ্কাৰ কুৱেশ্যন নাম্বাৰ 21 1642 খ্ৰীষ্টাব্দত এনসাৰ টাছমানে অৱতৰণ কৰা দ্বীপটোক তেওঁৰ নামেৰে টাছমানিয়া নামকৰণ কৰা হয় কুৱেশ্যন নাম্বাৰ 22 1770 খ্ৰীষ্টাব্দত এনসাৰ নিউ সাউথ ৱেলছ আৱিষ্কাৰ কুৱেশ্যন নাম্বাৰ 23 1788 খ্ৰীষ্টাব্দত এনসাৰ ছিডনী নগৰ প্ৰতিষ্ঠা কুৱেশ্যন নাম্বাৰ 24 1850 খ্ৰীষ্টাব্দত এনসাৰ অষ্ট্ৰেলিয়াৰ উপনিৱেশসমূহৰ স্বাধীনতা লাভ কুৱেশ্যন নাম্বাৰ 25 1851 খ্ৰীষ্টাব্দত এনসাৰ চীন দেশৰ পৰা ভগনীয়া কুলি আমদানি কুৱেশ্যন নাম্বাৰ 26 1851 পৰা 61 খ্ৰীষ্টাব্দত এনসাৰ সোণ সংগ্ৰহৰ কাৰণে হেতা ওপৰা কুৱেশ্যন নাম্বাৰ 27 1901 খ্ৰীষ্টাব্দত এনসাৰ 6খন ৰাজ্যৰ দ্বাৰা অষ্ট্ৰেলিয়া যৌথতন্ত্ৰ গঠন কুৱেশ্যন নাম্বাৰ 28 1911 খ্ৰীষ্টাব্দত এনসাৰ কানবেৰাক অষ্ট্ৰেলিয়াৰ ৰাজধানী হিচাপে ঘোষণা কুৱেশ্যন নাম্বাৰ 29 1974 খ্ৰীষ্টাব্দত এনসাৰ শ্বেতাংগ অষ্ট্ৰেলিয়া নীতিৰ অৱসান কুৱেশ্যন নাম্বাৰ 30 1948 চনৰ পৰা 75 খ্ৰীষ্টাব্দত এনসাৰ 2 মিলিয়ন ইউৰোপীয় লোকৰ অষ্ট্ৰেলিয়ালৈ প্ৰব্ৰজন কুৱেশ্যন নাম্বাৰ 31 1992 খ্ৰীষ্টাব্দত এনসাৰ অষ্ট্ৰেলিয়াৰ উচ্চ ন্যায়ালয়ৰ দ্বাৰা স্থানীয়সকলৰ মাটিৰ অধিকাৰক স্বীকৃতি প্ৰদান মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ হিষ্টৰীৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এইচএছ ফাৰ্ষ্ট ইয়াৰ হিষ্টৰীৰ সকলো চেপ্টাৰৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে সকলো ভিডিঅ' চাই ল'বা ধন্যবাদ